হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই আনাডাৰ ব্লগ। আজি হৈছে বুধবাৰ আৰু এতিয়া বাজি গৈছে আবেলি 4টা। এয়া যোৱাকালি ৰাতি আকৌ দেই ভাত বনাই থাকোঁতেই ভাবিলোঁ কেক এটাও বহাই দিওঁ। আৰু এয়া সেইকাৰণে আয়োজন কৰি লৈছোঁ কেকটোৰ কাৰণে। লৈছোঁ ৰিফাইন তেল। কিনো ৰেচিপি হিচাপে দেখাম, তথাপিতো অকণ বনাইছোঁ কাৰণে দেখাই দিওঁ। আপোনালোকে মোতকৈ বৰ ধুনীয়া ধুনীয়া কেকহে বনাই দেখিয়ে থাকোঁ, তথাপিতো আৰু অকণমান দেখাই দিছোঁ। গাখীৰ লৈছোঁ একাপ, চব একাপৰ জোখাৰে লৈছোঁ। চেনি আৰু ৰিফাইন অকণমান কমাই দিছোঁ দেই একাপতকৈ, কাৰণ চেনিটো আমাৰ বৰ বেছি নাখায়। আৰু এই বগা আটাখিনিতে দি দিছোঁ অকণমান এয়া চকলেট পাউডাৰ, আৰু মানে কালাৰটো অকণমান চেঞ্জ হ'বৰ কাৰণে, আৰু ভালো লাগে চকলেট পাউডাৰটো দিলে। তাৰপিছতে অকণমান দি দিছোঁ মই, মানে 1 চামুচ দি দিছোঁ মই বেকিং পাউডাৰ। আৰু বেকিং চ'ডা থকা হ'লে দিলোঁহেঁতেন, মোৰ অৱশ্যে চ'ডাখিনি পুৰণা হৈছে সেইকাৰণে মই নিদিলোঁৱেই। আৰু এনেকৈও বেয়া নহয়, ঠিকেই হৈ যায়। আৰু একাপতকৈ অকণমান বেছি দিলোঁ এয়া আটা, তাৰমানে অকণমান পনীয়া নিচিনা হৈ আছিলে, গতিকে আৰু অকণমান দি দিলোঁ। এয়া চাওক মোৰ মানে বেটাৰটো ৰেডি হৈ গ'ল। অকণমান টেপটেপাই দিলোঁ, তাৰপাছতে অকণমান বাটাৰ মেল্ট কৰি পেলাই ওপৰতে দি দিছোঁ, মানে গলাই পেলাই, আৰু চকো চিপছেৰে সজাই দিছোঁ। বাছ কেক ৰেডি। আৰু ৰাতিতে হৈ গ'ল কেকটো, মানে ভাত খোৱাৰ সময়তে হৈ গ'ল। কিন্তু মই ৰাতিপুৱাহে ব'লক এতিয়াহে আজি ৰাতিপুৱা কাটি লওঁ। অকণমান এয়া কাগজখন এৰুৱাই দিছোঁ, অকণমান দেই যোৱা নিচিনা লাগিছে, কিন্তু বেয়া হোৱা নাই দেই, দেই যোৱা নাই, ভালেই হৈছে খাবলৈ। আৰু অকণমান দেখাই দিছোঁ, এই ওপৰত ঢাকনাখন লাগি অকণমান বেয়া হৈছিলে, ফুলি গ'লে ঢাকনাখন লাগি যায় যে। তাৰপাছত আহক ৰাতিপুৱা আজি বোলো বিটেৰে পুৰি খাওঁ। দেখি থাকিলে মন গৈ থাকে নহয়, ব্লগবিলাকত দেখিয়ে থাকোঁ বিটেৰে পালেঙেৰে পুৰি খাই থকা। মই বনামকৈ ৰাতিপুৱা একদম সদায় লৰালৰি। ভাবিলোঁ আজি অফিচ বন্ধ, বোলো খাওঁ, এনেকৈয়ে খাওঁ। গতিকে বিট এটা মিক্সিতে মাৰি ল'লোঁ, আৰু তাৰে পেষ্টটো মানে আটাখিনি মঠি ল'লোঁ, আৰু ৰিফাইন অকণমান দিছোঁ, অকণমান কুহুমীয়া পানীৰে মাৰি লৈছোঁ। আৰু এয়া ভালকৈ পুৰি কেইখন ভাজি লৈছোঁ। আৰু আজি অৱশ্যে মই ভাজি নাখাওঁ, পুৰি আৰু কেকেৰেই খাই যাম। কেকত এগলেছ কেক যিহেতু খাব পাৰিম, কাৰণ নামঘৰলৈ যাম। মেটখন পাৰা কেনে পালা খাই? ভাল হৈছে। আৰু মতা মানুহবিলাক চাগে এনেকুৱাই, ইমান আস্তেকৈ কয় ভালেই হৈছে, যেন তাত কোনো জোৰেই নাই। ধুনীয়াকৈ ক'ব লাগে ভাল হৈছে, তেহে মনটো ভাল লাগে। নকয়, আপোনালোকৰো চাগে তেনেকুৱা ন? আৰু এয়া চাওক ওলাইছোঁ নামঘৰলৈ বুলি। আজি মাঘী পূৰ্ণিমা, গতিকে যা মই আৰু ইনা নামি আহিছে, দেখাই দিম। আহিবলৈকে আছে। অঁ, এয়া ইনা আহিছে আমাৰ। আৰু এয়া তিনিওজনী ওলাইছোঁ নামঘৰলৈ বুলি, ব'লক আপোনালোককো লগতে লৈ যাওঁ। বহুত ভাল লাগে এই দিনটো সকলোৰে লগত। আৰু এইফালে এয়া গৈ থাকোঁতেই ৰাস্তাতে দেখা পালোঁ এওঁ, বোলো অকণমান ভিডিঅ' কৰি থৈ দিওঁ। এওঁ ওলাই গৈছিল, গতিকে এনেকৈয়ে অকণমান ধৰি থ'লোঁ। আৰু ব'লক এতিয়া গৈ থাকোঁ নামঘৰলৈ বুলি। একদম ওচৰতে জানেনে, এই ৰাস্তাটো আমাৰ মানে সোমাই অহা এই বাইলেনটো পাৰ হ'লেই, মেইন ৰাস্তাটো মানে পাৰ হ'লেই নামঘৰটো পোৱা যায়। গতিকে আমি এনেকৈ খোজকাঢ়িয়ে আহিছোঁ। মাক আনিলে অৱশ্যে গাড়ীত আনিব লাগে, মাৰ যিহেতু এইকেইদিন গাটো ইমান এটা ভাল নহয়, গতিকে মা অহা নাই। আৰু এয়া পায়ে গ'লোঁ নহয়, দেখাই দিওঁ ৰ'ব। দাদাই নিদিয়ে এৰি ৰাস্তা। অঁ, তাকে আৰু দেখিতো গম পাইছেই, ৰাস্তা ঘাট পাৰ হৈ এয়া পাই গ'লোহি নামঘৰ। আৰু এতিয়া ব'লক সোমাই যাওঁ, ধুনীয়াকৈ চাকি বন্তি জ্বলাই লওঁ। চাকি জ্বলোৱা সময়ত আকৌ ভিডিঅ' কৰিবলৈ দিগদাৰ, কাৰণ সেইখিনি সময়ত বহুত মানুহৰ চাকি জ্বলোৱাৰ জেগা বহুতখিনি আছে, যদিও মানুহৰ ভিৰৰ কাৰণে মোবাইল ব্যৱহাৰ কৰিবলৈ অকণমান অসুবিধাই হৈ যায়। আৰু এয়া দেখিছেই নহয় কিমান ভিৰ, অকণ অকণকৈ দেখাই থাকিব। আৰু চাকি তাকি জ্বলাই উঠি ধুনীয়াকৈ ব'লক এতিয়া ওপৰতহে আছে নামঘৰটো, গতিকে তালৈ বুলি যাওঁ। তলত এয়া চাকি তাকি ধুনীয়াকৈ জ্বলালোঁ, মানুহ বহাৰ তলতো ধুনীয়াকৈ ব্যৱস্থা কৰি দিয়া আছে। সকলো মানুহ ওপৰলৈ যাব নোৱাৰে, বা বহুত দেৰি তলত বহি নাম গাবও নোৱাৰে, সেইকাৰণে তলতো ব্যৱস্থা কৰা আছে।
আৰু আমাৰ যিহেতু আহোঁতে অকণমান দেৰিয়ে হৈছিলে, দুই এটা নাম পোৱাৰ পিছতেই এয়া পালোঁ প্ৰসাদ। ধুনীয়াকৈ প্ৰসাদখিনি খাই লওঁ, তাৰপিছতে ব'লক দেখাই থাকিম কি কৰোঁ কি নকৰোঁ বাৰু। তাৰপিছত এয়া চাওক, ধুনীয়াকৈ আমি সকলোৱে প্ৰসাদ লৈ ল'লোঁ। তাৰপাছতে ব'লক এতিয়া তললৈ যাওঁ, তলতনো কি হৈছে কি হয় অকণমান দেখাই দিওঁ। এয়া দেখিছেই নহয়, এটা হল ঘৰ আছে আৰু তাতে ধুনীয়াকৈ সকলোৱে খাবলৈ বহিছে। এটা নে কি নাজানো, মুঠতে এটাত উঠি গ'ল, তাৰপাছত আমি বহিছোঁ। ওপৰত থাকোঁতে আৰু কিমানে খাইছে সেইটো নাজানো বাৰু, কেনেকৈ কি চলি আছে। তাৰপাছত তললৈ আহি এয়া আমি সোমালোঁ এটা ওলোৱাৰ পিছত আৰু ধুনীয়াকৈ খাই ল'লোঁ। সকলোৰে লগত ভাত সাজ খোৱাৰ মজাও বেলেগ, ভাল লাগে, বহুত আনন্দ লাগে। আৰু এয়া চাওক, ধুনীয়াকৈ খাই মেলি আজৰি হৈ গ'লোঁ। আৰু তললৈ যাওঁ এতিয়া, গৈ পেলাই আকৌ তললৈ কি যাবলৈ ওলালোঁ আৰু তাতো এইয়া গেটৰ ওচৰতো গৈ অকণমান ভিডিঅ' কৰিলোঁ। এইফালে যা মই ননদ আৰু অকণমান ফটো উঠিলোঁ দুখনমান আৰু আপলোড কৰি দিলোঁ। আৰু তেন্তে আজিলৈ আহোঁ।